আপুনি তো গণতান্ত্ৰিক আন্দোলন কৰিব দিছিল কিন্তু 108ৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত আপুনি ইমান কঠোৰ কিয় হ'ল চক যে 108ৰ কৰ্মচাৰীৰ ক্ষেত্ৰত কঠোৰ কিয় হ'ল যে মই কৈ আছিলো যে আপোনালোকে গণতান্ত্ৰিক আন্দোলন যিমান পাৰে কৰক তাতে মোৰ আপত্তি নাই কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিব যাওঁতে আজি তেখেতসকলে কি কৰি আছে যে ৰাইজৰ ক্ষতি হৈ আছে তো চক মোৰ এগেইনষ্টে কিমান আন্দোলন কৰে কিমান মাইকত ফুকে এইবিলাকত মোৰ আপত্তি নাই কিন্তু আজি কি হৈ আছে যে 108ৰ যিসকল ব্যক্তিয়ে তেখেতসকলে যি ধৰণে ৰিয়েকশ্যন দিলে তো এই কথাটোৱে ৰাইজক বিপথে পৰিচালিত কৰিছে আজি যদি কোনোবাই 108ক ফোন কৰে তো সেইসকলে তো এটা সাংঘাতিক ধৰণৰ দুৰ্ভোগ ভুগিব না তেওঁলোকে তো আপোনালোকৰ চৰকাৰৰ পৰা আশা কৰে তো কিবা এটা কৰাৰ কাৰণে আশা কৰিছে নহয় চক তো তেওঁলোকে যিমানখিনিলৈকে পাৰে আশাটো কৰি থাকক তো কোনোবাই আশা কৰিব আৰু আমি মানা কৰিব পাৰোঁ নেকি মইতো কৈ আছো যে গণতান্ত্ৰিক আন্দোলন কৰক কিন্তু অসমৰ জনতাক ব্লেকমেইলিং কৰি যদি কোনোবাই এই ধৰণৰ কাৰবাৰ কৰে মোৰ তাতে সিদ্ধান্ত কঠোৰ হ'ব তো একদম ষ্ট্ৰিক্ট মেছেজ যে কোনেও যাতে মোক ব্লেকমেইলিং নকৰে আৰু ৰাইজক ব্লেকমেইলিং নকৰে মই কৈ আছো যে আপোনালোকে কামো কৰি থাকক গণতান্ত্ৰিক আন্দোলনো কৰি থাকক তো যদি ভাবে যে মোৰ এই কৰ্মটোৰ প্ৰতি মোৰ কোনো ধৰণৰ মৰম নাই আন্তৰিকতা নাই দেন তো মোৰতো ক'ব লগাই নাই আপোনাৰ প্ৰশ্নটো হয় নে নহয় নহয় কিন্তু তাতে চক তাতে আৰু কোনো কিন্তু নাই তো তেওঁলোকে মোৰ মৰমৰ জনসাধাৰণক যি ধৰণে এইকেইদিন দুৰ্ভোগত এৰি দিলে তো তেতিয়াতো মই ষ্ট্ৰিক্ট সিদ্ধান্তই ল'ব লাগিব তাতে চক তেওঁলোকক এতিয়া মোৰ বুজোৱাৰ সময় নাই তে মই একদম চিধা চিধি কৈ দিছোঁ মোৰ আজি গাটো অলপ বেয়া একদম পুৰা চৰ্দি লাগি আছে গতিকে মই এই বিষয়টো মই ক'ব বিচাৰোঁ মই বেছি চিঞৰি ক'ব নোৱাৰোঁ যে তেওঁলোকে যেতিয়াই জনতাক যিকোনো কৰ্মচাৰীয়ে জনতাক যেতিয়াই পণবন্দী কৰিব আমি ষ্ট্ৰিক্ট সিদ্ধান্ত এটা কৰিম ঠিক আছে এইটো মোৰ একদম ষ্ট্ৰিক্ট মেছেজ একদম চিধা চিধি মেছেজ তো ইয়াতে আৰু কোনো সন্দেহ নাথাকে আজি যদি তেওঁলোকে যদি কামখিনিও কৰি থাকে গণতান্ত্ৰিক আন্দোলনো কৰি থাকে মোৰ তাতে আহক আলোচনাত বহক তেওঁলোকক 15 লাখ নালাগে মই 70 লাখ দি দিম কিন্তু আজি তেওঁ কেনেধৰণে ব্লেকমেইলিং কৰিছে যে মই 108ত কাম নকৰোঁ অসমৰ সব 108 বন্ধ তো মানুহখিনি ক'ত যাব তো মইতো দুখীয়া মানুহখিনিৰ কথা চিন্তা কৰিব লাগিব না তো এই যিসকল দুখীয়া মানুহে আমাক ভোট দিয়ে আমাৰ চৰকাৰখনক মৰম কৰে তো এই মানুহখিনিৰ কথা যদি মই নাভাবোঁ তেতিয়া আপোনালোকে নিজে কওক যে মই এই মানুহখিনিৰ কথা ভাবিম নে গোটেই অসমৰ যিসকল স্বাস্থ্যগত কাৰণত ক'ৰবাত 108 লৈ যাব লগা হয় তেওঁলোকৰ কথা পাতিম তো ঠিক আছে তোমালোকৰ ক'ৰবাত প্ৰব্লেম আছে তোমালোক আহা গণতান্ত্ৰিক আন্দোলনো কৰি থাকা মোৰ তাতে আহা তো মই আলোচনা কৰিম চিফ ছেক্ৰেটাৰী ল'ম হেল্থৰ MDক ল'ম যে যদি আমি নোৱাৰোঁ তোমালোকে 75 বিচাৰি আছা আমিতো ভাই আধা হ'লেও দিলোহেঁতেন না কিন্তু আৰে ভাই কথা নাই বতৰা নাই গোটেই 108 বন্ধ এইটোতো ভাই এইটো নহয় নে বাবা তে এই চৰকাৰক ইলেকশ্যনৰ আগত ব্লেকমেইলিং কৰা কাৰবাৰটো যোনে কৰিব এইটো একদম চাফা ইয়াত আৰু বেলেগ মেছেজ নাই মই যিটো কৈছোঁ এইটো কৰি দিছোঁ